Hello everyone, welcome back to our new mini vlog. Eya Niti aru moi কলেজলৈ যাবলৈ বলে ৰেডি হৈ লৈছো। পিছে ৰুমৰ পৰা ওলাই আহি ইংটিপি আৰু বিউৰ কাৰণে ৰখিব লগা হ'ল। সিহঁতৰ ৰেডি হোৱাই নাছিলে। পিছে অৱশেষত হ'লি আমাৰ বাইদেউহঁতৰ ৰেডি হোৱা। এফালে বিউক আমি এৰি থৈ আহিছিলো। এয়া আছিলে ক্লাছ নোহোৱাৰ টাইম, যেহেতু আমাৰ এটা পিৰিয়ড অফ থাকে। সকলোখিনিয়ে টিফিন খাই মেলি অলপ টাইম আড্ডা দিলো। এয়া ঘৰলৈ বুলি আহিলো। পিছে আজি আমি ফেন্সিলৈ বুলি ওলাই আহিছো। যেহেতু নীতিহঁতৰ বাইদেউৰ বিয়া আছে, সেইকাৰণে অলপ নীতি বাইদেউৰ আমাৰ বজাৰ কৰিব লগা আছিলে। এয়া আমি বাছত উঠিবলৈ বুলি গৈ আছো। পিছে বাছত উঠিছিলোহে ৰাইজ, ফেন্সি পায়ে গ'লো নহয়। ইমান ধুনীয়া ধুনীয়া ফুলৰ কালেকশ্যন আছে। মোৰ পিছে ফুলবোৰ দেখিলে একদম লওঁ লাগে। পিছে মোক দিয়া মানুহ কোনো নাই। কোনোবাই মৰমতে দিব খুজিলে দিব পাৰে দেই ৰাইজ। মই সেইকাৰণে ইফালে ইংটিপিৰ হাতত ধৰিয়ে গৈ আছোঁ। বিশেষ কোনোবা নাই যে মোৰ জীৱনত। আমি প্ৰথমতে আহিছোঁ বেগ হাউচত। যিহেতু বেগ হাউচত বহুত ধুনীয়া নিউ কালেকশ্যনৰ বেগ পোৱা যায়। লগতে এফালে মই মেৰি শ্বুজ ট্ৰাই কৰি চাইছিলোঁ, মোৰ ভালেই লাগিলে, সেইকাৰণে মই ল'লোঁ দেই। লগতে এফালে ইংটিপিয়ে এযোৰ মেৰি শ্বুজ লৈছে হোৱাইট কালাৰ আৰু মই লৈছোঁ ব্লেক কালাৰ। তাৰপাছত শ্বুজ লৈ হৈ গ'ল আৰু আমাৰ নীতি বাইদেউ যিহেতু বেগ ল'ম বুলি আহিছিলে, সেইকাৰণে এয়া বেগ চাই আছে। কোনটো পচন্দ হৈছে মই জনা নাই। পিছে বলকচোন কোনটো ভাল লাগিছে আপোনালোকক দেখাই দিওঁ। এইটো লৈছোঁ মাইনাৰ কাৰণে, মানে নীতিহঁতৰ যিহেতু কণমানি এজনী আছে, তাইৰ কাৰণে এই বেগটো লোৱা হৈছে। আপোনালোকো আহিব পাৰে, ইয়াত বহুত ধুনীয়া কালেকশ্যনৰ বেগ, চেণ্ডেল সকলোখিনি পোৱা যায়। আমি বেগ দুটা লৈছোঁ ইয়াৰ পৰা। ওলাই আহি দেখোঁ বহুত ধুনীয়া কালেকশ্যনৰ দেখোন ক্লাটচাৰ ওলাইছে। লগতে ছোৱালী মানুহ নহয় জানো, ধুনীয়া বস্তু দেখিলে লওঁ লাগেই। ক্লাটচাৰো লৈ ল'লোঁ। তাৰপাছত এইফালে জুমকা আহিলে, সৰু জুমকা হয়। তাৰপাছত আমি আহিলোঁ এফালে ধুনীয়া টেডি থকা এখন দোকানত। পিছে ল'বলৈ নহ'ল, বহুত দাম ক'লে, সেইকাৰণে আমি আকৌ আহি গ'লোঁ এখন হ'লচেলৰ দোকানত, যিখন আছে মছজিদ গলিত ওচৰতে, মানে বেগ হাউচ নোপোৱাৰ আগত। আপোনালোকো আহিব পাৰে। এই দোকানখনৰ নাম হৈছে RD জুৱেলাৰী। বহুতো ধুনীয়া কালেকশ্যনৰ ক্লাটচাৰ, ক্লিপ আৰু বহুতো বিভিন্ন ধৰণৰ বস্তু হ'লচেলত পোৱা যায়। তাৰপাছত আমি আহি গ'লোঁ এখন মেৰি শ্বুজৰ দোকানত, মানে আৰু আমাৰ বহুতো কিবাকিবি ল'ব লগা আছিলে। তাৰপাছত এয়া হৈছে ফেন্সিৰ ফেমাছ জুমকা আৰু ধুনীয়া চুৰি, মানে খাৰু আকৌ ৰাইজ। তাৰপাছত আমি খাবলৈ বুলি লৈছোঁ। পেট পূজা নকৰিলে নহ'ব নহয়। কেনেকৈ হ'ব নহয় জানো। আমি এফালে চিকেন ম'ম' খালোঁ। আপোনালোক আহিব, 30 ৰুপিছত বহুত টেষ্টি চিকেন ম'ম' পোৱা যায়। অৱশেষত আমাৰ বজাৰ কৰি সকলোখিনি যেনে তেনে সম্পূৰ্ণ হ'ল। গধূলিও হৈছিলে। মই এফালে হোষ্টেললৈ বুলি খোজ ল'লোঁ, যিহেতু হোষ্টেল বন্ধ কৰি দিব। আৰু ৰুমত আহি এইটো হৈছে মই শ্বিলঙৰ